এতিয়া 6টা বাজিলে তো গেট বন্ধ কৰিব এতিয়া এই 6টা বজাত মানুহৰ ভিৰ চাওক কিমান মানুহ 6টা বজাত পৰিবে আগে পিছে চাওক মানুহ চাওক গোটেই ৰাস্তাত মেইন গেটৰ ভিৰ চাওক এই মেইন গেটৰ ভিৰ 6টা বজাত লাখ লাখ মানুহ একেলগে লগ কৰিছে এই ভিৰ চাওক এই ৰাস্তাৰ ভিৰ চাওক মানুহ ঘূৰি ঘূৰি আহি আছে এইবিলাকে দৰ্শন কৰি গৈছিলে ৰাতিপুৱা মানুহ এতিয়া ৰাতিপুৱা অহা মানুহবিলাক ঘূৰি ঘূৰি আহিছে দৰ্শন কৰা মানুহ অহা যোৱা কৰি আছে এইবিলাক মানুহ নামি আছে মা দৰ্শন কৰি আহি আছে আৰু আমি ওপৰলৈ গৈ আছোঁ মোৰ বন্ধুকেইজন আহাত দেৰি কৰাৰ কাৰণে 1-1.5 ঘণ্টা ৰখিব লগা হ'ল তথাপিও আমি বাৰু এতিয়া আহি আছোঁ কেইটা বজাত মন্দিৰ দৰ্শন কৰিব পৰা নাজানো বহুতে কৈছেগৈ যে মাছৰ পৰা যাব দিয়া নাই বুলি চাওঁ কি হয় কিমানলৈ যাব দিয়ে আহি আছোঁ নে কি মিণ্টু ভাই হয় এই আমাৰ জান মানুহ এই মিণ্টু মোমাকে কান্ধত লৈছে উঠাই ইয়াত জল পানী এইবিলাকৰ আপ্যায়ন কৰিছে যিমান মানুহ আহিছে সকলোকে তেওঁলোকে চৰবত খুৱাই আছে আমি লৈছোঁ এয়া আপোনাৰ মানুহ মই ফেলা চলি আছো জয় মাতা দি জয় মাতা দি জয় মাতা দি জয় ইমার্জেন্সি ভেহিকল এই দেখো এই ইমার্জেন্সি ভেহিকল আহিছে জায়গা খালি একলে বহি যাব পালো এতৰ লগত ধৰ 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 পিছে পিছে জয় মাতা দি চাওক কামাখ্যাৰ মানুহ চাওক কামাখ্যা আমাৰ কিমান শক্তি লাখ লাখ মানুহ আহিছে আজি তৃতীয় দিনৰ নিচিনা মানুহ চাগে হোৱাই নাই ইমান মানুহ আহিছে লাখ লাখ মানুহ সমাগম সকলৰ সুৰক্ষা আৰু শান্তিৰ বাবে বাটটো অলপ দীঘল কৰা হৈছে ভিৰ খাই দিমে তুই কিয় নাখাম আকৌ ইয়াৰ এটা ছিঙিব লাগে ছিঙি মনৰ আশা হেৰি কৰিব লাগে এই চাওক 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 দৌৰিছে ভিতৰতে কামাখ্যা ধৰিব গৈছে নেকি আকলা মাৰি নেকি দৌৰিছে কিয় কাৰণে দৌৰি ক'ত গৈ আছে জয় শ্ৰীৰাম জয় শ্ৰীৰাম জয় জয় শ্ৰীৰাম জয় জয় শ্ৰীৰাম জয় শ্ৰীৰাম জয় মা কামাখ্যা একদম বিশাল মানুহ মানুহ আধালেনি আপোনালোকে এতিয়া মোৰ কেমেৰাৰ আগত মোটামুটি আপোনাৰ অনুমান কৰক কিমান মানুহ আছে লাখৰ ওপৰত মানুহ আছে চাওক এইবাৰ অলপ পৰিৱেশটো বেয়া কৰিছে যাৰ কাৰণে কি মানুহৰ বহুত কষ্ট হৈছে অসুবিধা হৈছে আগত ইমান অসুবিধা হোৱা নাছিলে কিন্তু এইবাৰ বহুত কষ্ট দিছে মানুহ পাব্লিকক এই চাইড আপোনালোকে দেখিছে নহয় এই চাওক পাব্লিকক কেনেকুৱা কষ্ট দিছে হা মানুহ চাওক ঘণ্টা ঘণ্টা ধৰি লাইন পাতি আছে মানুহে
আবেলি 4টা বজাৰ 5টা বজাৰ মানুহ লাইন পাতি আছে এইবাৰ চিষ্টেমটো অলপ আগতকৈ বহুত বেয়া কৰিছে বুলি পাব্লিকে দাবী কৰিছে কাৰণ ইয়াত মানুহে য'ত 3 ঘণ্টাত মন্দিৰ দৰ্শন কৰিব পাৰে 6 ঘণ্টাতো মানুহ এতিয়ালৈ মন্দিৰ দৰ্শন কৰিব পৰা নাই 11টা বাজি গ'ল 5টা বজাৰ পৰা 4টা বজাৰ পৰা লাইন পাতি হাজাৰ হাজাৰ মানুহ লাইনত ৰখি আছে মোটামুটি হাজাৰ লাখৰ ওপৰত মানুহ হ'ব ফাইনেলি 6টা বজাৰ পৰা লাইন পাতি এই 12টা বজাত মাৰ মন্দিৰ দৰ্শন কৰিলোঁ আপোনালোক দেখাইছে মাৰ মন্দিৰ সকলোৱে জোৰছে বোলক জয় মা কামাখ্যা জয় মা কামাখ্যা জয় মা কামাখ্যা আমাৰ মন্দিৰত প্ৰৱেশ সোমোৱাৰ আগত য'ত স্নান কৰা হয় বা পৰিয়াত হৈ পুখুৰীৰ পাৰত অগণন ভক্তই হাজাৰ হাজাৰ ভক্তই সাধু সন্যাসী ইয়াত জপ কৰি আছে তেওঁলোকৰ মনৰ কামনা পূৰণৰ কাৰণে মাতা মন্দিৰৰ সন্মুখৰ পুখুৰীত পাৰত বহি চাওক যদি কিমান লাখ লাখ ভক্তই মাৰ মন্দিৰৰ ওপৰত সোণৰ অলক্ষিতেৰে লাইটত বৰ ধুনীয়াকৈ জিলিকি আছে চাৰু চাইডৰ পৰিৱেশ মই দেখুৱাই দিছোঁ মন্দিৰত লাখ লাখ মানুহ তাতে মাৰ মন্দিৰ ইয়াত পূব চাইডে লাইটিং দিছে লাইটিঙত সোণৰ কলচীবিলাক জিলিকি আছে চাৰু চাইড CC কেমেৰা ফুটেজ লগাই থোৱা আছে লগতে লাখ লাখ ভক্তৰ বাবে কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ চাৰু চাইডে যিখন মেইন গেটত ধুনীয়া ফুলেৰে আৰু অসমীয়া জাপিৰে ধুনীয়াকৈ একদম সুসজ্জিত কৰি ৰাখিছে ইমান ধুনীয়া এটা পৰিৱেশ ৰাখিছে যে কামাখ্যাই এই কামাখ্যা দৰ্শন কৰিলোঁ এতিয়া আমি যাব ওলালোঁ